আমাৰ অসমৰে কথা এগৰাকী সাধাৰণ নাৰীয়ে স্বামীক যুদ্ধলৈ পঠাইছিল আৰু প্ৰতিশ্ৰুতি লৈছিল যে দেশ জয় কৰিহে তেওঁ ঘূৰি আহিব লাগিব। কিন্তু কিছুদিন পিছত আহিল এক অশুভ খবৰ, স্বামী আৰু নাই। যুদ্ধক্ষেত্ৰত শত্ৰুৰ হাতত স্বামী নিহত হৈছে। সাধাৰণতে এনে অৱস্থাত এজনী পত্নীয়ে কি কৰিব? কান্দি কান্দি নিজক হয়তো ভাগ্যৰ হাতত এৰি দিব। কিন্তু এইগৰাকী নাৰীয়ে কান্দি কান্দি সময় নষ্ট নকৰে। তেওঁ সেই স্বামীৰ মৃত্যু শোকক সলনি কৰিলে এক চৰম প্ৰতিশোধৰ জুইলে। হাতত তুলি ল'লে আহোমৰ পবিত্ৰ হেংদাং আৰু পোনে পোনে তেওঁ গৈ ভৰি দিলে তেজৰে ৰঙীন হৈ থকা এখন ৰণক্ষেত্ৰ। বংগৰ সেনাপতি তুৰ্বকৰ বুকু কঁপাই তোলা নাৰীগৰাকী আন কোনো নাছিল, তেওঁ আছিল আহোমৰ বীৰাংগনা মূলা গাভৰু। অসমৰ বুৰঞ্জীৰ কথা ক'লেই আমাৰ মনলৈ প্ৰথমে আহে মহাৰাজ ৰুদ্ৰসিংহ বা লাচিত বৰফুকনৰ কথা। কিন্তু লাচিত বৰফুকনৰ শৰাইঘাট যুদ্ধৰ প্ৰায় 150 বছৰ আগতেই অসমীয়া মাটিত জন্ম হৈছিলে এনে এক নাৰীৰ, যাৰ সাহসে মোগল আৰু বংগৰ চুলতানসকলৰ অহংকাৰ ধুলিস্যাৎ কৰি পেলাইছিলে। আজিকালি আমি নাৰী সবলীকৰণৰ কথা কওঁ, কিন্তু আজিৰ পৰা প্ৰায় 500 বছৰ আগতেই অসমৰ নাৰীয়ে দেখুৱাইছিলে যে দেশৰ স্বাধীনতা ৰক্ষাৰ নামত হাতত তৰোৱাল তুলি ল'বলৈ অসমীয়া নাৰী কেতিয়াও পিছ হুহুকি নাহে। আজিৰ এই ভিডিঅ'ত আমি সামৰি ল'ম মূলা গাভৰুৰ ত্যাগ, তেওঁৰ সাহসিকতা, সেই ৰণক্ষেত্ৰৰ সেই শিহৰণকাৰী কাহিনীবোৰ। কাহিনীটো আৰম্ভ হৈছিলে 1600 শতিকাৰ আৰম্ভণিতে, অৰ্থাৎ 1532 খ্ৰীষ্টাব্দত। সেই সময়ত আহোম স্বৰ্গদেউ আছিল চুপিম্ফা আৰু এই মূলা গাভৰু, যাৰ নাম নাং মূলা আছিলে, স্বৰ্গদেউ চুপিম্ফাৰ জীয়ৰী। ঠিক সেই সময়তে বংগৰ চুলতানৰ সেনাপতি তুৰ্বক খানে এক বিশাল সৈন্য বাহিনী লৈ অসম আক্ৰমণ কৰে। তুৰ্বকৰ উদ্দেশ্য আছিল স্পষ্ট, যে আহোম ৰাজ্য ধ্বংস কৰি অসমক নিজৰ অধীনলৈ অনা। ঠিক সেই মৰ্মে আহোম সৈন্যও সাজু হ'ল ৰণক্ষেত্ৰলৈ যাবলৈ ওলাল ফ্ৰাছেংমুং বৰগোহাঁই। ঐতিহাসিক বিশ্বাস আৰু জনশ্ৰুতি অনুসৰি অসমীয়া সমাজত যুদ্ধলৈ যোৱাৰ আগতে পত্নীয়ে স্বামীক ৰাতিটোৰ ভিতৰতে কাটি বাতি প্ৰস্তুত কৰা এক পবিত্ৰ কাপোৰ বা বস্ত্ৰ কবচ হিচাপে উপহাৰ দিব লাগে। সেই সময়তেতো মানা হৈছিলে যে এই কবচ কাপোৰে যুদ্ধক্ষেত্ৰত স্বামীক শত্ৰুৰ অস্ত্ৰৰ পৰা ৰক্ষা কৰিব। কিন্তু কোনো এক বিশেষ কাৰণবশতঃ মূলা গাভৰুৱে স্বামীক সেই ৰাতি কবচ কাপোৰ দিব নোৱাৰিলে। ফ্ৰাছেংমুং বৰগোহাঁই কবচ কাপোৰ নিপিন্ধাকৈয়ে যুদ্ধক্ষেত্ৰলৈ ওলাই গ'ল আৰু তাৰ পিছতেই ঘটিল সেই বিষাদময় ঘটনা। তুৰ্বকৰ সৈন্যৰ হাতত ফ্ৰাছেংমুং বৰগোহাঁই শ্বহীদ হ'ল। স্বামীৰ মৃত্যুৰ বাতৰিয়ে মূলা গাভৰুক ভাঙি পেলাব পাৰিলেহেঁতেন, কিন্তু তেওঁ ভাবিলে মোৰ স্বামীয়ে দেশৰ বাবে প্ৰাণ দিলে আৰু মই ঘৰত বহি কান্দি থাকিম নেকি? তেওঁৰ মনত এটা ধাৰণা আহিল যে সেই হয়তো কবচ কাপোৰ দিব নোৱাৰাৰ বাবে তেওঁৰ স্বামী আজি এই গতি হ'ল। এই অনুশোচনা আৰু দেশপ্ৰেমে তেওঁৰ ভিতৰত জ্বলাই তুলিলে এক চৰম সংকল্পৰ জুই। মূলা গাভৰুৱে নিজৰ চুলি মেলি দিলে, হাতত ল'লে প্ৰকাণ্ড হেংদাং আৰু পোনে পোনে তেওঁ ওলাই গ'ল তুৰ্বকৰ বিৰুদ্ধে ৰণক্ষেত্ৰলৈ। আৰু আপোনালোকে জানেনে যে সেই সময়ত মূলা গাভৰু সেই যুদ্ধক্ষেত্ৰলৈ অকলে যোৱা নাছিলে। ঐতিহাসিক বিৱৰণ আৰু জনশ্ৰুতি অনুসৰি তেওঁৰ সাহসেৰে অনুপ্ৰাণিত হৈ আন কেইবাগৰাকীমান অসমীয়া নাৰীও তেওঁৰ লগত ওলাই গৈছিলে। জয়ন্তী, প্ৰমীলা, ললিতা আদিয়েও হাতত অস্ত্ৰ তুলি লৈ যুদ্ধক্ষেত্ৰত জাপ দি পৰিছে। ভাবি চাওক, 1600 শতিকাত যেতিয়া পৃথিৱীৰ অধিকাংশ ঠাইত নাৰীক কেৱল ঘৰৰ ভিতৰতে আবদ্ধ কৰি ৰখা হৈছিলে, সেই সময়ত অসমৰ নাৰীয়ে শত্ৰুৰ সৈন্যক একাকাৰ কৰি তুলিছিল। ৰণক্ষেত্ৰত উপস্থিত হৈ মূলা গাভৰুৱে তাণ্ডৱ সৃষ্টি কৰিলে। তেওঁৰ চকুত আছিল কেৱল এটাই লক্ষ্য, স্বামীৰ হত্যাকাৰী সেনাপতি তুৰ্বক। মুহূৰ্তৰ ভিতৰতে তুৰ্বকৰ সন্মুখত গৈ থিয় হ'ল মূলা গাভৰু। দুই পক্ষৰ মাজত চলিল ভয়ংকৰ যুদ্ধ। এফালে বিশাল বংগ বাহিনীৰ সেনাপতি তুৰ্বক আৰু আনফালে প্ৰতিশোধ আৰু দেশপ্ৰেমৰ জুইত জ্বলি থকা এগৰাকী অসমীয়া নাৰী। মূলা গাভৰুৱে বীৰত্বৰে যুঁজ দিলে, তুৰ্বকৰ সৈন্যক অতি পৰিমাণে ক্ষতিগ্ৰস্ত কৰিলে। কিন্তু দুৰ্ভাগ্যবশতঃ শত্ৰুৰ বিপুল সৈন্যৰ আগত অৱশেষত মূলা গাভৰু ৰণক্ষেত্ৰত শ্বহীদ হ'ল। কিন্তু কাহিনীটো ইমানতে শেষ নহ'ল। মূলা গাভৰুৰ এই বলিদানে আহোম সৈন্যৰ মনোবল আৰু দুগুণে বৃদ্ধিহে কৰিলে আৰু সমগ্ৰ আহোম বাহিনীকে এক ব্যতিক্ৰমী শক্তি প্ৰদান কৰিলে। সৈন্যসকলে ভাবিলে যে আমাৰ ৰাজ পৰিয়ালৰ নাৰীয়ে যদি দেশৰ বাবে ৰণক্ষেত্ৰত প্ৰাণ আহুতি দিব পাৰে, তেন্তে আমি শত্ৰুক কেনেকৈ এৰি দিব পাৰোঁ। ইয়াৰ পিছৰে পৰা আহোম বাহিনীয়ে এনে এক আক্ৰমণ চলালে যে তুৰ্বকৰ বিশাল বাহিনী সম্পূৰ্ণৰূপে ধূলিসাৎ হৈ পৰিল। পৰৱৰ্তী যুদ্ধত সেনাপতি তুৰ্বক নিহত হ'ল
আৰু বংগৰ সৈন্য অসমৰ পৰা খেদি পঠোৱা হ'ল। মূলা গাভৰুৰ এই মহান ত্যাগ আৰু সাহসক শ্ৰদ্ধা জনাই প্ৰতি বছৰে 29 মে' দিনটোত মূলা গাভৰু দিৱস হিচাপে অসমত উদযাপন কৰা হয়। মন কৰিবলগীয়া যে মূলা গাভৰুৰ জীৱনৰ বহু বিৱৰণ লিখিত বুৰঞ্জীৰ লগতে আমাৰ লোককথা আৰু মৌখিক ইতিহাসৰ ওপৰতো নিৰ্ভৰশীল। কিন্তু বিৱৰণ যিয়েই নহওক কিয়, তেওঁৰ সাহসে সমগ্ৰ ভাৰতৰ ইতিহাসত নাৰী শৌৰ্যৰ এক অতুলনীয় উদাহৰণ দাঙি ধৰে। তেওঁ আমাক শিকাই গ'ল যে বিপদে যেতিয়া দুৱাৰ দলিত টোকৰ মাৰে তেতিয়া শোক কৰি বহি থকাতকৈ সেই শোকক শক্তিলৈ ৰূপান্তৰ কৰাটোৱেই প্ৰকৃত বীৰত্ব। আমি লাচিত বৰফুকনক মনত ৰাখোঁ, আমি সতী জয়মতীৰ ত্যাগক প্ৰণাম জনাওঁ। কিন্তু মূলা গাভৰুৰ দৰে বীৰাংগনাৰ কাহিনী আজিও আমাৰ বহু সন্তানৰ অগোচৰে থাকি গৈছে। ইতিহাস কেৱল জয় পৰাজয়ৰ খতিয়ান নহয়, ইতিহাস হৈছে সেইসকল মহান আত্মত্যাগী মানুহৰ তেজৰ কাহিনী, যিসকলে নিজৰ স্বাৰ্থতকৈ জন্মভূমিক সকলোতকৈ আগত আৰু ওপৰত স্থান দিছিলে। যি মাটিত মূলা গাভৰুৱে হেংদাং লৈ যুঁজ দিছিল, সেই মাটিৰ ইতিহাস পাহৰি যোৱাটো আমাৰ বাবে কিন্তু এক অপৰাধ। আশা কৰিছোঁ মূলা গাভৰুৰ এই কাহিনীয়ে আমাৰ বহুতকে আৰু বেছি অনুপ্ৰাণিত কৰিব আৰু নাৰী সবলীকৰণ প্ৰকৃত অৰ্থত কি হয় এই কাহিনীটোৱে হয়তো আমাক বুজাই দিব। আশা কৰিছোঁ মূলা গাভৰুৰ এই কাহিনীটো আপোনালোকে ভাল পালে। যদি কাহিনীটো ভাল লাগিছে তেতিয়াহ'লে আৰু দুজনে যাতে এই কাহিনীটোৰ পৰা অনুপ্ৰাণিত হয় তেওঁলোকৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' ভৱিষ্যতে চাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। জয় অসম।